নমস্কাৰ মই কুলেন কলিতা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে ভ্যাকেন্সি ওলাইছে এই ভ্যাকেন্সিৰ কাৰণে নিযুক্তি পৰীক্ষা হ'ব আৰু এই নিযুক্তি পৰীক্ষাৰ বাবে আমি কেইটামান ক্লাছ যুগুত কৰি উলিয়াইছো আৰু এই ক্লাছবোৰৰ ভিতৰত আজি মই এটা ক্লাছ বাছি লৈছো এটো হৈছে এৰিথমেটিকৰ ওপৰত তো অতি দৰকাৰী কিছুমান প্ৰশ্ন আমি ইয়াত আলোচনা কৰিম এটো কথা ঠিক যে টেট পৰীক্ষাৰ নিচিনা হয়তো টান নহব ক্ৰিটিকেল নহব সো সিলেবাস মেইনটেইন কৰি মই ক্লাছৰ প্ৰশ্নবিলাক দিবলৈ চেষ্টা কৰিছো তো আজিৰ ক্লাছটো মোৰ দ্বিতীয় ক্লাছ এৰিথমেটিক তো মোৰ নাম কুলেন কলিতা আপোনালোকে চাই থাকক ক্লাছটো তো প্ৰথম প্ৰশ্নটো মই লৈছো যে তলত দিয়াবোৰৰ ভিতৰত কোনটো পৰিমেয় সংখ্যা তো আমি জানো যে পৰিমেয় সংখ্যা কি এটো যদি আমাৰ জ্ঞাত থাকে তেনে হলে পৰিমেয় সংখ্যাটো বাছি উলিয়াবলৈ আমাৰ সুবিধা হ'ব তো এইটো প্ৰশ্নত দিছে যে √8 √8/0 3√8 আৰু 1/3 তো আমি জানো যে পৰিমেয় সংখ্যা বুলি গলে যিবিলাক সংখ্যাক a/b আকাৰত প্ৰকাশ কৰিব পাৰি যত b টো শূন্য নহয় আৰু a আৰু b দুটা অখণ্ড সংখ্যা হ'ব লাগিব তো আমি চিনি পাম কেনেকৈ হয় না নহয় তো কোনোবা সংখ্যাৰ তেতিয়া হি কেতিয়াও পৰিমেয় সংখ্যা নহয় তো √8 মানে আমি √8 কি কৰিব পাৰো 8 টু দি পাৱাৰ হাফ কৰি বনাব পাৰো সো √8 টো পৰিমেয় সংখ্যা নহয় √8/0 টো নহয় কাৰণ b কেতিয়াও 0 হ'ব নোৱাৰে তলত থকাটো কেতিয়াও 0 হ'ব নোৱাৰে যদি √8 টো নহয় তেনে 3√8 টো হ'ব নোৱাৰে সো আমাৰ উত্তৰ হ'ব 1/3 কাৰণ a/b আকাৰত আছে 1 টো অখণ্ড সংখ্যা 3 টো অখণ্ড সংখ্যা গতিকে আমি ক'ব পাৰো যে আমাৰ উত্তৰটো হ'ব খ 1/3 সো নেক্সট প্ৰশ্নটো আইছো আমি তলত দিয়াবোৰৰ কোনটো সংখ্যা 3 ৰে বিভাজ্য হয় তো ইয়াত আমি জানিব লাগিব যে 3 ৰে বিভাজ্য হোৱা মানে কেনেকৈ জানিব পাৰো আমি যে 3 ৰে হৰণ যাব তো ইয়াত চোৱা যাওক যে ইয়াত কেইবাটাও ডাঙৰ ডাঙৰ সংখ্যা দিছে আমি হৰণ কৰি চোৱাৰ কোনো প্ৰয়োজন নাই সো শৰ্টকাট ট্ৰিক আছে এটা তো এইবিলাকৰ ভিতৰত মানে কি কৰিব লাগে সংখ্যা কেইটাৰ যিকেইটা ডিজিট আছে অংক কেইটাক যোগ কৰিব লাগে তো যেটো যোগফল ওলাব সেই যোগফলটোক যদি 3 ৰে হৰণ যায় তেতিয়া গোটেই সংখ্যাটোকে হৰণ যাব তো মই চাইছো ইয়াৰ ঘ নম্বৰটো লৈছো তো ঘ নম্বৰটোত কি দিয়া আছে 9173554635 যোগ কৰি দিওছো কি হ'ব যেনে 9 কে 10 10 7 17 17 3 20 20 5 25 25 30 30 4 34 34 6 40 40 3 43 43 48 সো এই অংক কেইটাৰ যোগফল হল 48 এটা 48ক 3 ৰে হৰণ যাব না যায় দেখা পাইছো যে 16 3 গুণ 48 হৰণ যায় তো আমাৰ উত্তৰ হ'ব এই ঘটো অৰ্থাৎ এই ডাঙৰ সংখ্যাটোক 3 ৰে হৰণ যাব বাকি কেইটাক আপোনালোকে নিজে চাবছো যে এইকেইটাক 3 ৰে হৰণ না যায় তো মই নেক্সট প্ৰশ্ন লৈছো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হল তো আমাৰ ইয়াৰ কাৰণে জানিব লগা কথাটো হ'ব যে স্বাভাৱিক সংখ্যাটো কি তো আমি জানো যিবিলাক সংখ্যা গণনাৰ কাৰণে ব্যৱহাৰ কৰা হয় যেনে আমডালত কেইটা আম লাগিছে আম গছডালত কেইটা আম লাগিছে এটা দুটা তিনটা চাৰিটা এনেকুৱা গণনা কৰাৰ কাৰণে হিসাব কৰা যিখিনি সংখ্যা হেতুক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ আৰু এই স্বাভাৱিক সংখ্যাটো কৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হয় গতিকে আটাইতকৈ সৰু বুলি ক'লে কি হ'ব ইয়াৰ উত্তৰটো হ'ব খ 1 সো এটো গম পালে ইয়াৰ পিছত আহিছে নেক্সট প্ৰশ্নটো তলত কোনটো পূৰ্ণ সংখ্যা নহয় তো যেনেকৈ আমি স্বাভাৱিক সংখ্যাৰ কথা পাইছিলো ঠিক তেনেকৈ আমি পূৰ্ণ সংখ্যাৰ কথাটো জানিব লাগিব পূৰ্ণ সংখ্যা বুলি ক'লে আটাইবোৰ স্বাভাৱিক সংখ্যাক আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো কিন্তু তাৰ লগত এডিশনাল এটা সংখ্যা থাকিব হেতু হল 0 মানে পূৰ্ণ সংখ্যাটো আৰম্ভ হয় 0 ৰ পৰা গতিকে আমি যদি চাও 0 1 2 -1 তো মাইনাস সংখ্যাবিলাক কেতিয়াও পূৰ্ণ সংখ্যা নহয় সো আমাৰ আনসাৰ হ'ব কোনটো খ -1 তাৰ পাছত আছে 5 নম্বৰ প্ৰশ্ন 1 ৰ পৰা 1 লৈ মুঠ যৌগিক সংখ্যা তাৰ মানে কি সুধিছে 1 ৰ পৰা 1 লৈকে যেনে যৌগিক সংখ্যা বুলি ক'লে কৰ পৰা আৰম্ভ হ'ব মনত ৰাখিব যৌগিক সংখ্যা মানে যিবিলাক সংখ্যাক অইন সংখ্যাৰে হৰণ কৰিব পাৰি যেনে 3 টোক আমি 1 আৰু 3 ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ কৰিব নোৱাৰো 4 টোক পাৰো যেনে 1 দিও পাৰো 2 দিও পাৰো 10 টোক পাৰো 2 দিও পাৰো 5 দিও পাৰো সো এনেকুৱা সংখ্যাবিলাক আমি যৌগিক সংখ্যা বুলি কম আৰু 1 ৰ পৰা 1 লৈকে মুঠতে কিমানটা আছে যৌগিক সংখ্যা আমি চাব লাগে তো আপোনারা হিসাব কৰি চাবছো এতিয়া মই হাইডতে উত্তৰটো কৈ দিছো 25টা আছে 1 ৰ পৰা 1 লৈকে মুঠ যৌগিক সংখ্যা
মানে 25টা আছে আপোনালোকে চাব এবাৰ হিসাব কৰি কি হয় নেক্সট প্ৰশ্নটো লৈছো আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল তো এতিয়া মই অলপ আগতে কৈছিলো যে পূৰ্ণ সংখ্যা ষ্টাৰ্ট হয় শূন্যৰ পৰা গতে আটাইতকৈ সৰু বুলি ক'লে নিশ্চয় কি হ'ব শূন্যটো ইয়াৰ আনসাৰ হ'ব 5 হ'ল এটা স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটা ঋণাত্মক অখণ্ড সংখ্যা এটা অযুগ্ম সংখ্যা তো আমি এক মুৰপে চাইছো যে এটা স্বাভাৱিক সংখ্যা হয় নেকি ই নিশ্চয় নহয় কাৰণ স্বাভাৱিক সংখ্যা আৰম্ভ হ'ব 1 ৰ পৰা গতে -5 টো হ'ব নোৱাৰে সংখ্যা ইও নহব কাৰণ পূৰ্ণ সংখ্যাটো শূন্যৰ পৰা আৰম্ভ হয় এটা ঋণাত্মক অখণ্ড সংখ্যা তো এইটো শুদ্ধ উত্তৰ কাৰণ অখণ্ড সংখ্যা বুলি ক'লে প্লাস সংখ্যা মাইনাস সংখ্যা শূন্য আটাইকে আমি অখণ্ড ক'ব পাৰো সো -5 এটা আমাৰ অখণ্ড সংখ্যা নহয় এই -5 এটা ঋণাত্মক অখণ্ড সংখ্যা গতিকে আমি উত্তৰটো এটুতে দিম আমি দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা তো যদি দুটা অযুগ্ম সংখ্যা যেনে 5 আৰু 7 হাতে পাছে কিমান হ'ব 12 হ'ব অৰ্থাৎ সুধিছে যে দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় কি হয় অযুগ্ম সংখ্যা যুগ্ম সংখ্যা মৌলিক সংখ্যা পূৰ্ণ সংখ্যা কোনটো হ'ব যে আমি এটা উদাহৰণ লওঁ যেনে 10 আৰু দুটা অযুগ্ম সংখ্যা কৈছে তো যে 9 আৰু 3 9 3 কি হ'ব 12 হ'ব আৰু 12 টো যুগ্ম সংখ্যা যিকোনো অযুগ্ম সংখ্যা যদি যোগ কৰা যায় তাৰ যোগফল সদায় এটা কি হ'ব যুগ্ম সংখ্যা হ'ব গতিকে আমাৰ উত্তৰটো হ'ব খ যুগ্ম সংখ্যা নেক্সট দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় এটা দুটা যুগ্ম সংখ্যাৰ যোগফল বুলি কৈছে তো যেনে আমি কওঁ যে 4 আৰু 6 6 4 কি হ'ব 10 হ'ব হি পুনৰ এটা যুগ্ম সংখ্যা হ'ব গতিকে আমাৰ উত্তৰটো কি হ'ব নিশ্চয় যুগ্ম সংখ্যাই হ'ব ইয়াৰ পিছত আহিছো 25 ৰ উত্তৰ পদ হ'ল তো উত্তৰ পদ মানে কি এটোত অলপ কনফিউজ লাগিব পাৰে আপোনালোকৰ তো উত্তৰ পদ মানে পূৰ্ব পদ আৰু উত্তৰ পদ কোনোবা এটা যে সংখ্যা দিয়া হয় সেই সংখ্যাটোক আগৰটোক পূৰ্ব পদ বুলি কয় আৰু পাছৰটোক উত্তৰ পদ বুলি কয় তে 25 ৰ আগৰ পদ কি হ'ব 24 হ'ব আৰু পাছৰ পদ কি হ'ব 26 হ'ব গতিকে আমাৰ উত্তৰ পদ হ'ব কোনটো নিশ্চয় 26 টো হ'ব তো কটো শুদ্ধ উত্তৰ নেক্সট 06985 এই অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল তো এইবিলাক অতি সহজ মানে প্ৰশ্ন আপোনালোকে নিশ্চয় জানিব তো আটাইতকৈ ডাঙৰ সংখ্যা লিখা আৰু আটাইতকৈ সৰু সংখ্যা লিখাৰ যেটো টেকনিক এটো সকলোৱে জানে তথাপি মই কৈছো যে ডাঙৰ সংখ্যা যদি লিখিব লাগে আমাক যিকেইটা অংক দিছে যেনে 06985 এই গিটাৰ ডাঙৰৰ পৰা সৰুলৈকে এৰেঞ্জ কৰি যাওক যেনে আটাইতকৈ ডাঙৰটো কি 9 তাৰপিছত 8 তাৰপিছত 6 তাৰপিছত 5 তাৰপিছত 0 গতিকে আমাৰ শুদ্ধ উত্তৰ কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যা বুলি ক'লে 98650 এটা ক'ত আছে ঘত আছে তো আমাৰ শুদ্ধ উত্তৰটো হ'ব কি খ 98650 নেক্সট তলত দিয়াবোৰৰ কোনটো পূৰ্ণ সংখ্যা শ্ৰেণী সংখ্যাবিলাক পূৰ্ণ সংখ্যাত থাকিব লাগিব তো আমাক দিছে কটো 3/5 এনেকে 5/7 দিয়া আছে √3 √5 এনেকে দিয়া আছে আৰু দিছে 0 1 2 3 আৰু দিছে -3 -2 -1 0 এনেকে দিছে তো পূৰ্ণ সংখ্যা কৰ পৰা আৰম্ভ হয় আমি আলোচনা কৰিছোৱে যে এটো শূন্যৰ পৰা আৰম্ভ হয় গতিকে আমাৰ শ্ৰেণীটো হ'ব এটো শুদ্ধ উত্তৰ গ নেক্সট এটা অংকযুক্ত মৌলিক সংখ্যা আছে অৰ্থাৎ এটা অংকযুক্ত মৌলিক সংখ্যা মানে সংখ্যাটোত এটা অংক থাকিব লাগিব কি কি হ'ব পাৰে 2 3 এইকেইটা হল মৌলিক সংখ্যা কাৰণ ইহতক কোনো বেলেগ সংখ্যাৰে হৰণ নাযায় এক আৰু সেই সংখ্যাটোৰ বাহিৰে গতিকে কি কৰিম এটা অংকযুক্ত বুলি ক'লে মানে ষ্টাৰ্ট হ'ব 2 ৰ পৰা 2 তে থাকিব 3 থাকিব 5 থাকিব আৰু 7 থাকিব 9 টো কিন্তু নহয় দে কাৰণ 9 টো হৰণ যায় না 3 ৰে গতিকে 4টা তো শুদ্ধ উত্তৰ হ'ব আমাৰ 4টা নেক্সট তলত দিয়াবোৰৰ কোনটো শুদ্ধ উক্তি নিৰ্বাচন কৰি উলিওৱা আমি ইয়াৰে 4টাৰ পৰা শুদ্ধটো বাছি উলিয়াব লাগে প্ৰথমটো দিছে দুটা মৌলিক সংখ্যাৰ যোগফল সদায় এটা মৌলিক সংখ্যা তে দুটা মৌলিক সংখ্যা যেনে 2টো ধৰা 5টো মৌলিক সংখ্যা 7টো মৌলিক সংখ্যা 7 আছে কি হ'ল 12 হ'ল 12টো তো মৌলিক সংখ্যা নহয় গতিকে শুদ্ধ নহয় এক এটা মৌলিক সংখ্যা নিশ্চয় নহয় এক এটা পূৰ্ণ সংখ্যা ই কিন্তু শুদ্ধ 2 হ'ল একমাত্ৰ যুগ্ম স্বাভাৱিক সংখ্যা এটো হ'বই নোৱাৰে 2 টো কেনেকৈ একমাত্ৰ হ'ব আৰু বেলেগ বেলেগ আছে সো আমাৰ শুদ্ধ উত্তৰ হ'ব গ নেক্সট
দুইৰে বিভাজ্য সংখ্যাবোৰৰ একক স্থানত থাকে দুইৰে বিভাজ্য সংখ্যাবোৰৰ একক স্থানত থাকে মানে কোনোবা এটা ডাঙৰ সংখ্যাক যদি আমি দুইৰে হৰণ কৰিব লাগে তেতিয়া তাৰ এককৰ স্থানত কি কি থাকিব পাৰে যেনে কত আছে কি 0 2 4 6 বা 8 এই অংক কেইটাৰে এই কেইটা অংকৰ যিকোনো এটা আৰু বাকি কেইটা চাওকছো অকল দুই থাকিলে কেনেকৈ হ'ব বেলেগো থাকিব পাৰে কেৱল মাত্ৰ 0 এইটো নহয় তো শুদ্ধ উত্তৰ হৈছে আমাৰ ক অৰ্থাৎ 0 2 6 4 বা 8 এই যিকোনো এটা থাকিব পাৰে শুদ্ধ উত্তৰ ক ইয়াৰ পাছত আহিল তলত দিয়াবোৰৰ ভিতৰত অযুগ্ম সংখ্যা হ'ল যেনে অযুগ্ম সংখ্যা কেনেকৈ চাম আমি যুগ্ম চালে আমি চাব লাগে এককৰ ঘৰত 0 2 0 2 4 6 বা 8 আৰু এতিয়া কি চাইছো প্ৰথমটো 0 আছে দ্বিতীয়টোত খটোত 7 আছে গটোত 2 আছে ঘটোত 6 আছে তো এককৰ ঘৰত মানে 7 থাকিলে ই যুগ্ম হ'ব নোৱাৰে গতে অযুগ্ম হ'ব তো আমাৰ শুদ্ধ উত্তৰ হ'ব খ 19827 এটো হ'ব শুদ্ধ উত্তৰ খ নেক্সট তলত দিয়া কোনটো সংখ্যা 4 ৰে বিভাজ্য হ'ব তো এটা আমি জানিব লাগিল 3 ৰে যেনেকৈ জানিছিলো কেনেকৈ হৰণ যায় এটা আমি 4 ৰে জানিব লাগিব তো মনত ৰাখক 4 ৰে হৰণ যোৱা সংখ্যা কি যে যিটো সংখ্যা দিব যেনে ক মানে 1,98,006 এনেকুৱা যিটো সংখ্যা দিছে এই সংখ্যাবিলাকৰ একক আৰু দশকৰ অংকটো চাব লাগে একক আৰু দশকৰ সংখ্যাটো চাব লাগিলে কি হ'ব যে একক আৰু দশকৰ অংকই গঠন কৰা যিটো সংখ্যা হ'ব এই সংখ্যাটোক 4 ৰে হৰণ কৰিব লাগিব যেনে কটোৰ এককত আছে 6 দশকত আছে 0 0 আৰু 6 অৰ্থাৎ 6 6ক 4 ৰে হৰণ যাবনে নাযায় গতিকে কটোকো মানে 4 ৰে হৰণ নাযায় খটো চাও যে একক আৰু দশকত আছে 0 আৰু 1 মানে 10 10ক 4 ৰে নাযায় গতিকে ইয়াকো হৰণ নাযাব গটোত পালো আমি 4 আৰু 8 গতিকে 4 8 48 হল 48ক আমি 4 হৰণ কৰিব পাৰিম নে পাৰিম গতিকে এই ডাঙৰ গোটেই সংখ্যাটোকে 4 ৰে হৰণ যাব গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ গ নেক্সট এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা মানে মই ধৰি লৈছো যুগ্মটো 10 আৰু অযুগ্মটো 11 11 10 কিমান হ'ব 21 হ'ব তে এনেকুৱাকৈ আমাক কি দিছে যে এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা কি হ'ব অযুগ্ম সংখ্যা যুগ্ম সংখ্যা মৌলিক সংখ্যা পূৰ্ণ সংখ্যা তো আমি পালো না উদাহৰণ দি চাও যে এটা যদি আমি যুগ্ম ধৰো 4 এটা অযুগ্ম ধৰো 7 7 4 11 হ'ব গতিকে অযুগ্ম সংখ্যা তো শুদ্ধ উত্তৰটো আমাৰ অযুগ্ম সংখ্যা ক নেক্সট তলত দিয়াবোৰৰ ভিতৰত কোনটো সংখ্যা 5 ৰে বিভাজ্য তো ইয়াত আমি চাব লাগিব যে কোনোবা এটা সংখ্যাৰে হৰণ গলে যেনে 3 ৰে 4 এনেকুৱা হ'ব তো 5টো অতি সহজ কোনো এটা সংখ্যাৰ যদি এককৰ ঘৰত 0 নাইবা 5 থাকে তেতিয়া সেই সংখ্যাটোক 5 ৰে হৰণ যায় যেনে কটোত এককৰ ঘৰত 1 আছে গতিকে নহব গটোত 3 আছে নহব ঘটোত 7 আছে নহব কিন্তু খটোত এককৰ ঘৰত 5 আছে তো 5 থাকিলে আমাৰ 5 ৰে হৰণ যায় তো শুদ্ধ উত্তৰ হ'ব আমাৰ খটো তাৰ পিছত আহিল নেক্সট প্ৰশ্নটো 20 10তকৈ সৰু অযুগ্ম সংখ্যাবোৰৰ যোগফল হ'ল এটা 10তকৈ সৰু বুলি কৈছে মানে কি অযুগ্ম সংখ্যা যেনে 1 3 5 7 9 এইবিলাকৰ যোগফল কিমান হ'ব আপোনালোকে যোগ কৰি চাবছো কিমান হ'ব কিমান পালে চাওকছো যোগ কৰি হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব 25 যোগফলটো 25 হ'ব নেক্সট কোৱেশ্চন তলত দিয়াবোৰৰ ভিতৰত কোনটো সংখ্যা 11 ৰে বিভাজ্য তো আমি বিমলাব লাগিব 11 ৰে কেনেকৈ হ'ব তো 11 ৰে চোৱাৰ এটা নিয়ম আছে কি যে আমি প্ৰথমতে একক মানে এটা আৰু এটা যাব লাগিব যেনে এককৰ পিছত 10টো বাদ দিব লাগিব শতক ধৰিব লাগিব মানে একক শতক তাৰ পিছত এনেকৈ এটা আৰু এটা যেনে 8 9 5 1 এই কেইটা অংকক কি কৰিব আমি যোগ কৰিব লাগে যেনে 8 9 17 17 আছে 22 22 1 23 হলনে সেই 23টোক ৰাখি লওক নেক্সট আহিব যিকেইটা এৰি গৈছিল সেইকেইটা যোগ কৰিম যেনে 3 আৰু 9 12 12 আৰু 0 12 থাকিল তো 23 ৰ পৰা 12 গলে কিমান থাকিব আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব কিমান থাকিল 11 থাকিল এটা সেই 11টোক 11 ৰে হৰণ যাবলৈ নাযায় যদি যায় তেতিয়া হলে হেতু হ'ব শুদ্ধ উত্তৰ বা 11 ৰে হৰণ যায় তো আমি দেখা পাইছো কটোৰ ক্ষেত্ৰত ই মিলিছে গতিকে 11 ৰে হৰণ যাব শুদ্ধ উত্তৰ ক তাৰপিছত নেক্সট প্ৰশ্ন আহিব 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল
তো এইটো আমাৰ এলপি স্কুলতে পোৱা গৈছে যে 4টা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব আমাৰ গ মানে 4টা ন থাকিলে হি আটাইতকৈ ডাঙৰ সংখ্যা হ'ব নেক্সট 1 পৰা 10 লৈ যি কেইটা যুগ্ম সংখ্যা আছে সেই আটাইকেইটাৰ যোগফল কৈছিলো এনেকৈ যুগ্ম সংখ্যাৰ ক্ষেত্ৰত যদি আমি চাওঁ 1 পৰা 10 লৈ যুগ্ম কি আছে 2 4 6 আৰু 8 তাৰ যোগফল কিমান হ'ব যোগ কৰি চাবছো আপোনালোকে কিমান পালে যোগফলটো হ'ব চাওক মিলি চাওকছো 30 হ'ব নেক্সট কোৱেশ্চন তলৰ কোনটো সংখ্যা 8 ৰে বিভাজ্য তো আমি 4 ৰ ক্ষেত্ৰত যেটো পাইছিলো আমি 1 আৰু 10 টো ল'ব লাগে 8 ৰ ক্ষেত্ৰত আমি 3টা ল'ব লাগিব 1 10 আৰু 7 যেনে কটোত পালো আমি 8 3 আৰু 1 মানে 138 138ক আমাৰ 8 ৰে হৰণ যেনে চাব লাগে তো 8 * 8 5 থাকিল 58 হল 8 ৰে নাযায় কটোত 521ক নাযায় নিশ্চয় নাযাব 313ক নাযাব 568 সং আমি 8 দি 8 7 * 56 8 1 * 8 গতিকে ঘটোৰ 1 10 আৰু 7ৰ অংক 3টা লগ লাগি যেটো সংখ্যা হ'ব তাক যদি 8 ৰে হৰণ যায় গতি সংখ্যাটোক 8 ৰে হৰণ যাব তো আমাৰ এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব ঘটো নেক্সট কোৱেশ্চন দুটা ঋণাত্মক সংখ্যাৰ পূৰণফল সদায় এটা অৰ্থাৎ যেনে -2 আৰু -3 এনেকুৱাকৈ যদি দুটা ঋণাত্মক সংখ্যা পূৰণ কৰো তাৰ পূৰণফল সদায় কি হ'ব এটা ধনাত্মক সংখ্যা হয় আপোনালোকে জানে যে মাইনাসে মাইনাসে প্লাস হয় পূৰণ কৰিলে সো উত্তৰটো হ'ব আমাৰ ধনাত্মক সংখ্যা ক নেক্সট কোৱেশ্চন দুটা ধনাত্মক সংখ্যাৰ পূৰণফল সদায় এটা অৰ্থাৎ দুটা যদি আমি প্লাস নম্বৰ পূৰণ কৰো কি হ'ব যে প্লাসৰ ক্ষেত্ৰত কোনো সমস্যা নাই হি সদায় প্লাসে হৈ থাকিব প্লাস ইনটু প্লাস ইজ প্লাস সো ধনাত্মক সংখ্যা উত্তৰ খ নেক্সট -13ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল তে ইয়াত এটা সৰু কথা জানিব লগা আছে যোগাত্মক বিপৰীত গুণাত্মক বিপৰীত ইয়াৰ আমি নিয়মবিলাক জানিব লাগে সো যোগাত্মক বিপৰীত মানে হ'ল দুটা সংখ্যাৰ যোগফল শূন্য হ'ব লাগিব যেনে 5ৰ লগত কি যোগ কৰিলে তে আমি দেখা পাম 5ৰ লগত 1 যোগ কৰিলে 6 হয় কিন্তু শূন্য নহয় তো আমি টেকনিক্যালি চাব লাগিব 5ৰ লগত -5 যোগ কৰিলে শূন্য হ'ব গতিকে আমাৰ -13ৰ যোগাত্মক বিপৰীত মানে কি -13ৰ লগত কি যোগ কৰিলে শূন্য হ'ব আৰু হেতু অবভিয়াসলি কি হ'ব +13 হ'ব কাৰণ -13 + 13 0 গতিকে উত্তৰ হ'ব আমাৰ খ 13 নেক্সট কোৱেশ্চন 1 পৰা 1 লৈ কিমানটা মৌলিক সংখ্যা আছে তো 1 পৰা 1 লৈকে মৌলিক সংখ্যা বুলি যদি আমি হিসাব কৰো তেতিয়া কিমানটা পাম 10 20 25 35টা তো আপোনালোকে হিসাব কৰি চাবছো ইয়াত নিশ্চয় আপুনি পাব 25টা আছে উত্তৰ হ'ব গ নেক্সট কোৱেশ্চন তলত দিয়াবোৰৰ ভিতৰত কোনটো পৰিমেয় সংখ্যা শ্ৰেণী তো পৰিমেয় সংখ্যা বুলি ক'লে আমি আগতে গম পাইছিলো যে কি আছিল যে a/b আকাৰত থাকিব লাগিব আৰু এই ক্ষেত্ৰত কোনটো হ'ব এইটো ইয়াত দিছে যে প্ৰথমটো 1 2 3 4 5 আপোনালোকে ভাবিব যে এইটো পৰিমেয় সংখ্যা হয় কিন্তু নহয় ইয়াত এটা দিছে না আলফা দিছে তো আলফাটো আমি পৰিমেয় শ্ৰেণীত ধৰিব নোৱাৰো খটোত দিছে 0 1 2 3 4 এইবিলাক কিন্তু হয় পৰিমেয় কিন্তু ওমেগা চিনটো দিছে ই পৰিমেয় নহয় গটো 5/7 9/11 7/29 তো a/b আকাৰত আছে গতিকে ই কিন্তু পৰিমেয় হ'ব আৰু abcd বিলাক নহয় কাৰণ হি অখণ্ড সংখ্যাৰ ভিতৰত নপৰে গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব গটো আৰু আজি আমাৰ ক্লাছটোৰ অন্তিম প্ৰশ্ন হেতু হৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই একোটা পূৰ্ণ সংখ্যা হয় নে নাই আমি ক'ব লাগে তো প্ৰতিটো স্বাভাৱিক সংখ্যা একোটা পূৰ্ণ সংখ্যা হয় নে নহয় তো আমি জানো স্বাভাৱিক সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 1 ৰ পৰা ষ্টাৰ্ট হয় তো 1 2 3 বুলি ক'লে এইবিলাকটো পূৰ্ণ সংখ্যা হ'বই গতিকে আমাৰ কি হ'ব যে প্ৰতিটো স্বাভাৱিক সংখ্যা একোটা পূৰ্ণ সংখ্যা হয় তো শুদ্ধ উত্তৰ হ'ব আমাৰ খ হয়টো দিব লাগিব তো আজি আমাৰ ক্লাছটোৰ ইয়াতে শেষ কৰিলো মই এনেকৈ অকল গণিত বুলিয়ে নহয় ইংৰাজী ৰিজনিং বা এনেকৈ সিলেবাসটো যি কথা অন্তৰ্ভুক্ত হৈ আছে সকলো কথাৰে মই ক্লাছ লৈ আহিম বুলি ভাবিছো আশা কৰো আপোনালোকৰ ক্লাছটোৱে কামত দিব আৰু পৰীক্ষাত পাছ কৰিলে মই নথৈ আনন্দিত হ'ম ধন্যবাদ